চোৱা বিৱৰ্তনত কি হয় ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত ভালেকেইটা প্ৰজন্মৰ যোগেদি এটা প্ৰজাতিৰ বৈশিষ্ট্যৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বিৱৰ্তন বা ক্ৰমবিকাশ বুলি কোৱা হয়। ইয়াতে চোৱা ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি। সো এই বিসংগতি দুটা কথা আছে ইয়াত, ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজনন, এই দুটা কথাই কি কৈছে এই ক্ৰমবিকাশৰ ক্ষেত্ৰত। চোৱা ডিএনএ বিলাক দ্বিহৰ্পিল, ঠিক আছে, এনেকৈ থাকে ডিএনএ বিলাক দ্বিহৰ্পিল। ই যেতিয়া জননকক গঠন কৰে তেতিয়া এই হৰ্পিলবিলাক এনেদৰে ভাঙি যায় আৰু বেলেগ এটা তোমাৰ জীৱৰ এই ডিএনএৰ লগত এনেদৰে কি কৰে লগ লাগে, ঠিক আছে। সো যেতিয়া এই ডিএনএটো তোমাৰ হৰ্পিল দুটা ভাঙি গৈ সো যেহেতু যৌন প্ৰজননৰ কথা কৈছে, যৌন প্ৰজননত যেহেতু দুটা জননকক জড়িত থাকে, এটা হল পুংজনন, ঠিক আছে, আৰু এটা হল স্ত্ৰী জনন। সো পুংজনন আৰু স্ত্ৰী জননকোষৰ যেতিয়া মিলন হলে কি পুংজনন আৰু স্ত্ৰী জননৰ যেতিয়া মিলন হয় তেতিয়া আকৌ এই হৰ্পিলবিলাক কি লগ লাগে, ডিএনএ হৰ্পিলবিলাক কি লগ লাগে, এই লগ লাগতে কি ইয়াৰ বিসংগতি দেখিবলৈ পোৱা যায়। এই বিসংগতিয়ে কি নতুন বৈশিষ্ট্যৰ এটা অৱকাশ ঘটায়, যিয়ে কি আমাক কি পৰৱৰ্তী সময়ত কি ভিন্নতা আনি দিয়ে বা প্ৰকৰণ বা বৈসাদৃশ্যতা আনি দিয়ে। সো সেইকাৰণে ক'ব পাৰোঁ সো বিৱৰ্তনৰ প্ৰথম ষ্টেপটো হৈছে কি বৈসাদৃশ্যতা, ভিন্নতা বা প্ৰকৰণ। দুটা একে প্ৰজাতিৰ দুটা প্ৰাণীৰ মাজত কি বৈসাদৃশ্যতা আনি দিয়ে, এইটো কি এই ডিএনএ প্ৰতিলিপিকৰণৰ ফলত, ঠিক আছে। আৰু যৌন প্ৰজননৰ ক্ষেত্ৰত ই বেছিকৈ দেখা যায়। এইটো আমি জানো যে যৌন প্ৰজননত দুটা জননকক যিহেতু জড়িত হৈ থাকে, পুংজনন আৰু স্ত্ৰী জননকক, সেই ক্ষেত্ৰত এই যৌন প্ৰজননৰ ক্ষেত্ৰত প্ৰকৰণ ইয়াত বেছি দেখা যায়, সেইকাৰণে ইয়াৰ এই ক্ৰমবিকাশ হৈ গৈ থাকে, ঠিক আছে। সো ইয়াতে চোৱা প্ৰথম স্তৰটো আমি সেইকাৰণে পালোঁ যে প্ৰকৰণৰ এই তোমাৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত ষ্টেপ ওৱানটো কি বৈসাদৃশ্যতা, এইটো তোমাৰ কি ইয়াতে মই দেখুৱাই দিছোঁ। চোৱা ইয়াতে বৈসাদৃশ্যতা ভিন্নতা বা প্ৰকৰণ বুলিও কোৱা হয়। সো এই কি একে প্ৰজাতিৰ অন্তৰ্গত দুটা প্ৰাণীৰ মাজত পৰিলক্ষিত হোৱা অমিল, দুটা প্ৰাণীৰ মাজত বিভিন্ন অমিল দেখিবলৈ পোৱা যায়, এইটোৱে হৈছে বৈসাদৃশ্যতা, ভিন্নতা বা প্ৰকৰণ। আৰু কি কোনো এটা প্ৰজাতিৰ জীৱৰ এই বৈসাদৃশ্যতাই কি বা ভিন্নতাই কি আবাদীটোক জীয়াই ৰখাত সহায় কৰে। চোৱা ইয়াতে জেনেৰেশ্যন 1, তাৰপিছত জেনেৰেশ্যন 2, জেনেৰেশ্যন 3, এনেদৰে জেনেৰেশ্যনবিলাক কি হৈ থাকে গৈ থাকে, ঠিক আছে। সো জেনেৰেশ্যনবিলাক যেতিয়া গৈ থাকে তেতিয়া প্ৰতিটো এটা জেনেৰেশ্যনৰ পিছত এটা প্ৰজন্মৰ পিছত পৰৱৰ্তী প্ৰজন্ম যিটো আছে ই কি নতুন বৈশিষ্ট্য কি লাভ কৰে। সো কিয় লাভ কৰে তাৰ এটা কাৰণ আছে, এই কি যেতিয়া পাৰিপাৰ্শ্বিক পৰিৱৰ্তন হয় বা বিভিন্ন ভৌগোলিক পৰিৱৰ্তন হ'ব পাৰে, নাইবা বিভিন্ন তোমাৰ পৰিৱৰ্তনৰ ফলত এই ভিন্নতাবোৰ দেখিবলৈ পোৱা যায়। সো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই জীৱবোৰে কি বিভিন্ন চৰিত্ৰগত বৈশিষ্ট্য লাভ কৰে। ইয়াৰ কাৰণ হৈছে যাতে কি পৰিৱেশৰ লগত যাতে মিলি যাতে জীয়াই থাকি চলিব পাৰে। সো এনেকুৱা পৰিৱেশৰ পৰিৱৰ্তনৰ লগত সেই জীৱবোৰে কি নিজকে খাপ খুৱাই চলিব লগা হয়। তাৰ কাৰণে কি এই ভিন্নতা বা অমিল বা এই বৈসাদৃশ্যতাৰ প্ৰয়োজন আছে। সো যেতিয়া আগত বহুতে কয় যে মানুহবোৰ হৈছে তোমাৰ মানুহবোৰৰ পূৰ্বপুৰুষ বান্দৰ আছিল। সো সেইটো আমি যদি ধৰি লওঁ, সো বান্দৰৰ পৰা মানে মানুহ হৈছে, ঠিক আছে। বা আমি এনেকৈ ক'ব পাৰোঁ যে এটা উৎস এনেকুৱা আছে যে এইটো উৎসৰ পৰা বান্দৰো হৈছে, ঠিক আছে, বান্দৰো হৈছে নাইবা মানুহো হৈছে। সো এই ক্ষেত্ৰত চোৱা যেতিয়া এই বান্দৰৰ পৰা যেতিয়া মানুহ হোৱাৰ যেতিয়া ক্ৰমটো যদি আমি চাওঁ, লাহে পৰ্যায়ক্ৰমে এই লাহে কি প্ৰজন্মৰ পিছত প্ৰজন্ম চেঞ্জ হৈ গৈ কি আজিৰ অৱস্থা আহি পাইছে। এনেকুৱা চোৱা ইয়াৰ ফলত কি হয় যেতিয়া এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্মলৈ এনেকৈ পৰিৱৰ্তন হৈ গৈ থাকে, এনেকুৱা যাতে হাজাৰটা প্ৰজন্ম যদি যায়, ঠিক আছে, 1000 জেনেৰেশ্যন বা তাতকৈ বেছি 2000, ঠিক আছে, 2000 3000 জেনেৰেশ্যনৰ পিছত তেতিয়া কি আমি এটা নতুন প্ৰজাতি আমি দেখিবলৈ পাম, ঠিক আছে, নতুন প্ৰজাতি। এই কথাটো মনত ৰাখিবা, নতুন প্ৰজাতি। আৰু ইয়াকে কি প্ৰজাতিকৰণ বুলিও কোৱা হয়, প্ৰজাতিকৰণ। সো প্ৰজাতিকৰণটো কি বস্তু এইটো চোৱা এটা প্ৰজন্মই এটা প্ৰজাতিয়ে ভৌগোলিক পৰিৱৰ্তন
প্ৰাকৃতিক নিৰ্বাচন জিনীয় পৰিৱৰ্তন আদিৰ ফলত নতুন নতুন গুণ বা চৰিত্ৰ আহৰণ কৰি পূৰ্বৰ প্ৰজাতিৰ পৰা আঁতৰি আহি নতুন প্ৰজাতি উৎপন্ন কৰা প্ৰক্ৰিয়া য'ত দুটা প্ৰজাতিয়ে কি ইটোৱে সিটোৰ লগত প্ৰজনন কৰিব নোৱাৰে। চ' প্ৰজাতি হ'বলৈ হ'লে প্ৰজাতি হৈছে একোটা জীৱৰ গোট যিয়ে কি নিজৰ মাজত প্ৰজনন কৰি বংশ বিস্তাৰ কৰিব পাৰে। কিন্তু প্ৰজাতিকৰণ কি? চ' এটা প্ৰজন্ম চাপ'জ এতিয়া জেনেৰেশ্যন G1 পৰা আহি গৈ হাজাৰটা জেনেৰেশ্যনৰ পিছত যেতিয়া নতুন এনেকুৱা জীৱ উৎপত্তি হৈছে যাৰ বৈশিষ্ট্যগত পাৰ্থক্য সেই আগৰ প্ৰজন্মৰ লগত এনেকুৱা হৈ গৈছে কি ইহঁতে আকৌ এই দুটা জীৱৰ মাজত কি প্ৰজনন এতিয়া সম্ভৱ নহয়, তেতিয়া এটা নতুন প্ৰজাতি বুলি কোৱা হ'ব। যেতিয়া এটা প্ৰজাতিৰ পৰা চাপ'জ G1 পৰা গৈ হাজাৰটা প্ৰজন্মৰ পিছত যেতিয়া যিটো আমি চৰিত্ৰগত বৈশিষ্ট্য যি জীৱৰ দেখা পাইছোঁ, এই জীৱটোৱে আকৌ এই G1 লগত মানে প্ৰথম প্ৰজাতিৰ লগত ইমান পাৰ্থক্য হৈ গৈছে যে ই এতিয়া কি তাৰ মাজত প্ৰজনন সম্ভৱ নহয়, তেতিয়া তাক কি নতুন প্ৰজাতি বুলি কোৱা হয়। এইটোৱে হৈছে প্ৰজাতিকৰণ। ঠিক আছে। চ' আমি গম পাই গ'লোঁ কি যে এই বিৱৰ্তন বা ক্ৰমবিকাশৰ ক্ষেত্ৰত প্ৰথম বৈসাদৃশ্যতা বা ভিন্নতা বা প্ৰকৰণ দেখিবলৈ পোৱা যায়। আৰু প্ৰকৰণৰ ফলত কি নতুন বহুত কেইটা প্ৰজন্মৰ পিছত এইটো হাজাৰ হ'ব পাৰে নাইবা কি কয় 1500 হ'ব পাৰে নাইবা তাতকৈ বেছি প্ৰজন্ম যোৱাৰ পিছত নতুন প্ৰজাতিৰ উদ্ভৱ হয়। ইয়াকে প্ৰজাতিকৰণ বুলি কোৱা হয়। চ' এইটো হৈছে ইয়াৰ কি ষ্টেপ 2। ঠিক আছে, ষ্টেপ 2। চ' এটা দ্বিতীয় পৰ্যায় ক্ৰমবিকাশৰ যদি আমি স্তৰটো যদি আমি চিন্তা কৰোঁ, তেতিয়া হৈছে প্ৰথম হৈছে বৈসাদৃশ্যতা ভিন্নতা বা প্ৰকৰণ, তাৰ পিছতে হৈছে প্ৰজাতিকৰণ। চ' বহুতো প্ৰজন্মৰ পিছত কি চৰিত্ৰগত পাৰ্থক্য ইমানে বেছি হৈ যায়, তেতিয়া কি আগৰ প্ৰজন্মৰ লগত যেতিয়া কি প্ৰজনন তেতিয়া সম্ভৱ নহয়, তেতিয়া কি নতুন প্ৰজাতিৰ উদ্ভৱ হয়। চ' এতিয়া কথাটো হৈছে কি ভৌগোলিক পৃথকীকৰণ ইয়াতে কি বুজাইছে? ভৌগোলিক পৃথকীকৰণ চাপ'জ মই এটা উদাহৰণ ল'ব খুজিছোঁ। চাপ'জ এটা গবৰুৱা আছে। ঠিক আছে, গবৰুৱাবিলাকে কি বিভিন্ন সকলোৱে কি একেলগে আছে। ঠিক আছে, একেলগে জীয়াই আছে। কিন্তু হঠাতে কি হৈ গ'ল কি ইহঁতৰ মাজত কি ভৌগোলিক পৃথকীকৰণ হৈ গ'ল। কেনেকুৱা ভৌগোলিক পৃথকীকৰণ? চাপ'জ ভূমিকম্প হৈ গ'ল নাইবা বেলেগ কিবা প্ৰাকৃতিকভাৱে কিবা একটা দুৰ্যোগ হৈ গ'ল। দুৰ্যোগ হোৱাৰ ফলত চাপ'জ ইয়াতে কি ভাগ হৈ গ'ল। ঠিক আছে, মানে ভৌগোলিকভাৱে ইহঁতে কি পৃথক হৈ গ'ল। এতিয়া এই গবৰুৱাৰ লগত একদম ভৌগোলিকভাৱে কি পৃথক হৈ গ'ল। চাপ'জ এইটো ৰিভাৰে হ'ব পাৰে, এনেকুৱা পৰিৱৰ্তন হৈ গৈছে কি মাজত এটা নদী হৈ গ'ল। তেতিয়া কি এই গবৰুৱাৰ লগত কি আৰু কি সংস্পৰ্শত থাকিব নোৱাৰে। চ' কি নিজৰ মাজত প্ৰজনন ঘটাই বংশ বিস্তাৰ কৰি আছে, ইহঁতে নিজৰ মাজত প্ৰজনন ঘটাই বংশ বিস্তাৰ কৰি আছে। চ' ইহঁতৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি বেলেগ, চাপ'জ ইহঁতৰ পাৰিপাৰ্শ্বিক পৰিস্থিতি বেলেগ। চ' এনেকুৱাকৈ তোমাৰ চাপ'জ বহুতো প্ৰজন্ম গুচি গ'ল। চ' বহুতো প্ৰজন্মৰ পিছত আমি জানো যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যেতিয়া যায় নতুন চৰিত্ৰ আহৰণ কৰে। ঠিক আছে, ইয়াৰ বৈসাদৃশ্যতা দেখিবলৈ পোৱা যায়। চ' পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে ইহঁতে এই চৰিত্ৰবোৰ আহৰণ কৰিবলগীয়া হয় যাতে সেই পৰিৱেশৰ লগত খাপ খুৱাই ইটো চলিব পাৰে। চ' এনেকুৱা পৰিৱৰ্তন হৈ চ' এই গবৰুৱাবিলাক এনেকুৱা এটা পৰিস্থিতি পাইছে যিটো কি এই আগৰ গবৰুৱাৰ লগত একেবাৰে কি পৃথক হৈ গৈছে। আৰু এনেকুৱা হৈছে যি কি এতিয়া এই গবৰুৱাবিলাক আৰু এই গবৰুৱাৰ মাজত কি প্ৰজনন সম্ভৱ নহয়। চ' তেতিয়া কি নতুন প্ৰজাতিৰ উদ্ভৱ কৰে। চ' এনেদৰে এইটো হৈছে কি ভৌগোলিক পৃথকীকৰণ। আৰু এটা আছে কি প্ৰাকৃতিক নিৰ্বাচনৰ উদাহৰণটো চোৱা। এইটো চাপ'জ এটা গবৰুৱা আছে, কি মানে ৰঙা ৰঙৰ গবৰুৱা। ঠিক আছে, ৰঙা ৰঙৰ গবৰুৱা কি জিনীয় বিচ্যুতি। চাপ'জ ইয়াতে কি কয় DNA প্ৰতিলিপিকৰণৰ কিবা বিসংগতি হৈছে, বিসংগতিৰ ফলত কি সেউজীয়া গবৰুৱা উৎপন্ন কৰিছে। ঠিক আছে, ইয়াৰ মাজত কি সেউজীয়া কিছুমান গবৰুৱা আহি গ'ল। ঠিক আছে, সেউজীয়া বৰণৰ কিছুমান গবৰুৱা ইয়াতে আহি গ'ল। এতিয়া চোৱা ইয়াতে প্ৰাকৃতিকভাৱে নিৰ্বাচন কেনেকৈ হয়। চ' আমি জানো যে গবৰুৱাবিলাকক কোনে খায়? কাউৰীয়ে খায়। ঠিক আছে, কাউৰীয়ে খায়। কাউৰীয়ে কি ৰঙা ৰঙৰ গবৰুৱাটো ইয়াৰ বেছি চকুত পৰে। চ' কাউৰীয়ে কি ৰঙা ৰঙৰ গবৰুৱাটো বেছিকৈ ইহঁতে খাই পেলাব। ঠিক আছে, যেতিয়া ৰঙা ৰঙৰ গবৰুৱাবিলাক খাই পেলাব তেতিয়া কি ৰঙা ৰঙৰ গবৰুৱাবিলাক লাহে লাহে কি কমি যাব, কি হ'ব কমি যাব। আৰু সেউজীয়াবিলাক যিহেতু যদি আমি পাতৰ কথা চিন্তা কৰোঁ, চ' পাতত কি
পাতত তোমাৰ এই পাতৰ বৰণ কি সেউজীয়া, ইয়াৰ বৰণটো সেউজীয়া। যেতিয়া পাতত আহিব এই গবৰুৱাবিলাক, এই যে সেউজীয়া হোৱাৰ কাৰণে ই কি কাউৰীৰ চকুত বেছি চকুত ইয়ে নপৰিব। চ' ই কি জীয়াই থকাৰ ইয়াৰ চান্সটো বেছি থাকিব, ঠিক আছে। চ' এই ক্ষেত্ৰত কি প্ৰকৃতিয়ে এনেদৰে সেউজীয়া বৰণৰ যিবিলাক গবৰুৱা আছে, ঠিক আছে, সেউজীয়া বৰণৰ গবৰুৱাবিলাক এনেদৰে নিৰ্বাচন কৰিলে যাতে কি ইহঁতে বহুত দিনলৈকে কি জীয়াই থাকিব পাৰিব। আৰু ইহঁতৰ বংশ বিস্তাৰ হৈ কি এই কি সেউজীয়া প্ৰজন্মটোৱেই বেছি হৈ গ'ল আৰু কি ৰঙা প্ৰজন্মটো কি লাহে লাহে কমি গ'ল। চ' এইটো হৈছে প্ৰাকৃতিক নিৰ্বাচন, প্ৰকৃতিয়ে নিৰ্বাচন কৰিছে, ঠিক আছে। এইটো ৰঙা গবৰুৱাৰ একো দোষ নাই, ই কি প্ৰকৃতিয়ে ইয়াক নিৰ্বাচন কৰা নাই আৰু কাউৰী ইয়াক খাই পেলাই ইয়াকে কমাই পেলাইছে। চ' এনেদৰে প্ৰকৃতিয়ে নিৰ্বাচন কৰিব পাৰে, প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে কি নতুন প্ৰজাতিৰ উদ্ভৱ হ'ব পাৰে। আৰু এটা আছে কি জিনীয় পৰিৱৰ্তন। ছাপ'জ ইয়াতে বহুতো গবৰুৱা আছে, ঠিক আছে। হঠাতে আমি আগতে পাইছোঁ কি ৰঙা আৰু সেউজীয়াৰ কথা পাইছোঁ, ঠিক আছে। ছাপ'জ এই বাকীবিলাক চব কেইটামান ৰঙা আছে, কেইটামান বহুত কেইটা সেউজীয়া আছে, তাৰ মাজত এটা নীলা হৈ গ'ল, ঠিক আছে। প্ৰথমটো ছাপ'জ ৰঙা, তাৰপিছত ছাপ'জ সেউজীয়া, ঠিক আছে, সেউজীয়া তাৰপিছত কি নীলা এটা প্ৰজন্মৰ নীলা এটা গবৰুৱাৰ কি জন্ম হৈছে। চ' এনেকুৱা জিনীয় বিসংগতি তোমাৰ DNA প্ৰতিলিপিকৰণৰ বিসংগতিৰ ফলত নতুন নতুন গবৰুৱা আহি আছে। চ' এতিয়া চোৱা হাতীৰ এটা জাগ আহিল, তাৰ মাজেৰে সেই হাবিটোৰ মাজেৰে হাতীৰ জাগ আহিল। চ' হাতীৰ জাগটোৱে কি এই বাকী গবৰুৱাবিলাকক কি কৰিলে, ইহঁতে নষ্ট কৰি পেলালে, ইহঁতক কি মাৰি পেলালে। তেতিয়া কি অকল এই নীলা ৰঙৰ যিটো গবৰুৱা আছে, নীলা ৰঙৰ গবৰুৱাটোৱে কি বাই চান্স কি বাচি গ'ল, ঠিক আছে। নীলা ৰঙৰ গবৰুৱাটো কি বাচি গ'ল। তেতিয়া কি হ'ব, কিন্তু কি এই নীলা ৰঙৰ গবৰুৱাটোৱে বংশ বিস্তাৰ কৰি এটা নতুন প্ৰজাতিৰ উদ্ভৱ কৰিব। আৰু এইটো কি পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত নহয়, এইটো কি জিনীয় বিচ্যুতি, ঠিক আছে, জিনীয় পৰিৱৰ্তনৰ ফলত হৈছে। যিহেতু হাতীয়ে আহি বাকীবিলাকক মাৰি পেলাইছে, চ' সেইকাৰণে এইটো পাৰিপাৰ্শ্বিক পৰিৱৰ্তন নহয়, কি জিনীয় বিচ্যুতিৰ ফলত এই নতুন প্ৰজাতিৰ উদ্ভৱ হৈছে। চ' এনেদৰে ক্ৰমবিকাশ অৰ্থাৎ প্ৰজন্মৰ পিছত প্ৰজন্ম এনেদৰে গৈ থাকিলে নতুন নতুন বৈশিষ্ট্য আহি থাকে। আৰু তেতিয়া কি একেটা প্ৰজাতিৰ মাজতে জীৱবিলাকৰ মাজত কি বৈসাদৃশ্যতা দেখিবলৈ পোৱা যায় বা ভিন্নতা বা প্ৰকৰণ দেখিবলৈ পোৱা যায়। আৰু কি এই প্ৰকৰণৰ ফলত বা এই বৈসাদৃশ্যতাৰ ফলত বহুত কেইটা প্ৰজন্মৰ পিছত কি আগৰ প্ৰজন্মৰ লগত একেবাৰে পৃথক হৈ যায় সেই জীৱবিলাক, আৰু তেতিয়া ইহঁতৰ মাজত প্ৰজনন সম্ভৱ নহয়, তেতিয়া কি নতুন প্ৰজাতিৰ উদ্ভৱ কৰে।